আৰ্থিক অনাটনৰ মাজেৰে ডাঙৰ হোৱা ল'ৰাটোৱে এদিন পেটৰ তাৰণাত হোটেলৰ বাচন পৰ্যন্ত ধুব লগা হৈছিল। কিন্তু সেই কষ্ট আৰু সংগ্ৰামৰ মাজতো ল'ৰাটোৱে এদিন সপোন দেখিছিল অভিনেতা হোৱাৰ। আৰু সেই সপোনক বুকুত লৈ এদিন আহিছিল গুৱাহাটীলৈ। অলেখ কষ্টৰ মাজেৰে ল'ৰাটোৱে এদিন পূৰণ কৰিছিল নিজৰ সপোন। দুই এখন ছবিৰ লগতে ধাৰাবাহিকৰ জৰিয়তে তেওঁ চিনাকি মুখ হৈ পৰিল অসমীয়া দৰ্শকৰ। ল'ৰাজনৰ নাম সূৰ্যকৃষ্ণ। কেকেদা দিনতে এইবোৰ ভাল হ'ব জানো? লৈ মোৰ ঘৰ মোৰ কথা কোনে কি ক'ব নহয়, কিন্তু থানাৰ পৰা যদি আপোনাক ফোন কৰি দিয়ে তেতিয়া ছাৰৰ পৰা ৰিফ্ৰেছমেণ্ট অৰ্ডাৰ লৈ আহিছোঁ মই। এইটো কি খালে খালে খালে। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত হৰ নামৰ এটি চৰিত্ৰত অভিনয়েৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল সূৰ্যকৃষ্ণ। আৰু এইজন অভিনেতাই শেহতীয়াকৈ নিজৰ অভিনয় জীৱনৰ সমান্তৰালকৈ আৰম্ভ কৰিছে আন এখন সংগ্ৰাম। কষ্ট কৰি পোৱা অৰ্থৰে মহানগৰীৰ কাহিলীপাৰাত আৰম্ভ কৰিছে এখন ভাতৰ হোটেল, নাম ৰাইচাং দ্য টেষ্ট অৱ নৰ্থ ইষ্ট, য'ত ল'ব পাৰি বিভিন্ন ব্যঞ্জনৰ সুস্বাদু খাদ্যৰ জুতি। আজি 4 নম্বৰ দিন, ৰাইজৰ ৰেছপনো খুব ভাল। আৰু এনেকুৱা একো কথা নহয় যে অভিনয় কৰিলে বা গান লিখিলে বেলেগ কাম কৰিব নোৱাৰিব বুলি কথা নাই। কাৰণ আমি খাবলৈ যেতিয়া সময় পাওঁ অভিনয়ৰ মাজত, গান লিখাৰ মাজত, গান গোৱাৰ মাজত, নিশ্চয় অভিনয়ৰ মাজত আমি বেলেগ কাম কৰিবলৈও সময় পাম। কিন্তু আমি সময় নিদিওঁ চাগে, আমি নেভাবোঁ। এক্টৰ হ'ল বুলিয়ে যে কোনোবাই দোকান দিব নোৱাৰিব, কিবা ব্যৱসায় কৰিব নোৱাৰিব। এদিন হোটেলৰ বাচন ধোৱা ল'ৰাজন এতিয়া কেৱল অভিনেতাই নহয়, এখন হোটেলৰ স্বত্বাধিকাৰীও। কিন্তু হোটেলৰ ৰন্ধা বঢ়াকে ধৰি সকলো কামেই নিজে কৰে তেওঁ। তেওঁৰ ভাষাত কাম কৰিবলৈ লাজ কৰিব নালাগে। বৰ্তমান সময়ত অসমীয়াই হাতে কামে লাগিছে বৰ্তমান সময়ত, আৰু এইটো খুব সময় আহি পৰিছে আৰু হাতে কামে লাগিছে সকলো ফালৰ পৰা। সেইকাৰণে আমিও লাগিছোঁ, ময়ো লাগিছোঁ। তাকে মোক দেখি আৰু দুজনমান আগবাঢ়ক, বেলেগ বেলেগ কামত অনুপ্ৰাণিত হওক। যিকোনো কামত তুমি নিজে সময় নিদিলে কেতিয়াও সেই কামটো ছাকচেছ নহয় বা ঠন ধৰি নুঠে। বেলেগৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তুমি বহি থাকিলে ব্যৱসায়টো নচলে। তেওঁৰ সপোন নিজৰ এটা প্ৰডাকশ্যন হাউচ খোলাৰ। আৰু এটা মোৰ মনে মনে ভাবি থোৱা আছে, সেইটো জানো ভগৱানে যদি কৰে এইটোৰ দৰে হ'বগৈ। মই এটা নিজৰ প্ৰডাকশ্যন কৰিম, অভিনয় মোৰ নিজৰ প্ৰডাকশ্যন হ'ব। তাত মোৰ নিজৰ খুচিমতে কাম কৰিম, নিজৰ খুচিমতে স্ক্ৰিপ্ট হ'ব, চব মোৰ নিজৰ মতে। বেলেগৰ কোনো গোলামী নহয়। মানে অসমীয়াই কেতিয়াও গোলামী নকৰে। তাৰ মাজতে তেওঁ সকলোকে উদ্দেশ্যি ক'লে, কৃষ্ণক চিন্তি মোৰ যিখন হোটেল সেইখনৰ নামটো হ'ল ৰাইচাং। ৰাইচাং শব্দটো মই মিনিংটোও কৈ দিছোঁ। টাই ভাষাৰ হয় এইটো। ৰাই মানে জিলিকা, চাং মানে দেৱতা অৰ্থটো। সেইকাৰণে ৰাইচাং দিছোঁ, যাতে দেৱতাৰ দৰে জিলিকি থাকক এখন ৰাইজৰ আশীৰ্বাদত। আৰু সকলো আহক আপোনালোক। তেওঁৰ সপোন বাস্তৱায়িত হওক, আমাৰো এয়াই কামনা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সৈতে বশিষ্ঠ দেৱফুকন ৰিপৰ্ট, NKTV+।